সেই গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়া জনপ্ৰিয় অভিনেত্ৰীসকলৰ বায়েক ভনীয়েকৰ কোন হয় সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। প্ৰথমে চাওঁচোন আহক জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুক অৰ্থাৎ চুমকি কছাৰী দুগৰাকী ভনীয়েকক। সৰু ভনীয়েকৰ নাম হ'ল বন্দনা কছাৰী। অসমত জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস, তেখেতৰ এগৰাকী ভনীয়েক আছে। ভনীয়েকৰ নাম হৈছে পিংকী ভৰদ্বাজ। অভিনেত্ৰী ভান্তি মেধি দুগৰাকী ভনীয়েক আছে। জনপ্ৰিয় অভিনেত্ৰী জুনু নাথৰ ভনীয়েকৰ নাম হ'ল সোণমণি নাথ। জনপ্ৰিয় অভিনেত্ৰী সুনিতা কৌশিকৰ ভনীয়েক নীলু কৌশিক। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, তেখেতৰ এগৰাকী ভনীয়েক আছে। ভনীয়েক হৈছে এগৰাকী অভিনেত্ৰী, নামটো হ'ল পৰাশী পৰাশৰ। জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী, আহকচোন তেখেতৰ ভনীয়েক আৰু বায়েকক চাওঁ। তেখেতৰ বায়েকৰ নাম হৈছে চিন্ময় দাস আৰু ভনীয়েকৰ নাম হৈছে গীতাঞ্জলি দাস। এইবাৰ চিনাকি হওঁ আহক অভিনেত্ৰী অমৃতা গগৈ ভনীয়েকৰ লগত। অমৃতা গগৈ ভনীয়েক নাম হ'ল মধুস্মিতা গগৈ। জনপ্ৰিয় অভিনেত্ৰী মুন্মী কলিতা ভনীয়েকৰ নাম হৈছে প্ৰাচী লভলী কলিতা। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক এটা কমেন্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই, আজিলৈ বাই বাই।